শিৱসাগৰ জিলা কংগ্ৰেছত মুখ্যম আঘাত পঞ্চায়ত নিৰ্বাচনৰ মাজতেই জিলা কংগ্ৰেছ সম্পাদকে পদত্যাগ কৰিছে আঞ্চলিক পঞ্চায়ত পদৰ প্ৰাৰ্থী হেমকান্ত গগৈৰ পদত্যাগ জিলা কংগ্ৰেছৰ সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰিছে হেমকান্ত গগৈয়ে দলীয় নেতৃত্বৰ বিৰুদ্ধে অভিযোগ গগৈৰ প্ৰাৰ্থীসকলক দলীয় নেতৃত্বই গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে যাৰ বাবে পদত্যাগ কৰিছে শিৱসাগৰ জিলা কংগ্ৰেছত মুখ্যম আঘাত আৰু এবাৰ পদত্যাগ কৰিছে হেমকান্ত গগৈ আঞ্চলিক পঞ্চায়ত পদৰ প্ৰাৰ্থী হেমকান্ত গগৈ জিলা কংগ্ৰেছৰ সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰিছে হেমকান্ত গগৈ দলীয় নেতৃত্বৰ বিৰুদ্ধে তেওঁ অভিযোগ আনিছে যে যিসকল প্ৰাৰ্থী আছিল পঞ্চায়ত নিৰ্বাচনত যিসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল তেওঁলোকক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে দলীয় নেতৃত্বৰ বিৰুদ্ধে পদত্যাগ মানে কৰিবলগীয়া হল আছে বহুতবিলাক কাৰণ যেহেতু এই নামতি পঞ্চায়ত আজি 91 চনৰ পৰা আজিলৈকে মানে কংগ্ৰেছৰ যে দুৰ্গ হিচাপে ইয়াত বিবেচিত হৈ আহিছে আৰু 91 চনৰ পৰা ইয়াত তাৰমানে বেলেগ দলে ইয়াত এতিয়ালৈকে দখল কৰা নাই কিন্তু দুৰ্ভাগ্য যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত মই দলে বুলিয়ে ক'ব লাগিব কাৰণ দলে ইমান মানে নেগলিজেন্ট কৰিছে মানে পঞ্চায়ত নিৰ্বাচনটো যেন কোনো ধৰি লওক মানে গ্ৰহণযোগ্যতাটো যেন নাই দলৰ কাৰণে তেনেকুৱা এটা যেন মোৰ এটা ভাৱ হৈছে আৰু যেনেকৈ হওক নহওক দলে অন্ততঃ এইটো এটা ষ্টেপ ল'ব লাগিছিল শিৱসাগৰ জিলা কংগ্ৰেছত মুখ্যম আঘাত পঞ্চায়ত নিৰ্বাচনৰ মাজতেই জিলা কংগ্ৰেছ সম্পাদকে পদত্যাগ কৰিছে আঞ্চলিক পঞ্চায়ত পদৰ প্ৰাৰ্থী হেমকান্ত গগৈৰ পদত্যাগ জিলা কংগ্ৰেছৰ সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰিছে হেমকান্ত গগৈয়ে দলীয় নেতৃত্বৰ বিৰুদ্ধে অভিযোগ গগৈৰ প্ৰাৰ্থীসকলক দলীয় নেতৃত্বই গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে যাৰ বাবে পদত্যাগ কৰিছে শিৱসাগৰ জিলা কংগ্ৰেছত মুখ্যম আঘাত আৰু এবাৰ পদত্যাগ কৰিছে হেমকান্ত গগৈ আঞ্চলিক পঞ্চায়ত পদৰ প্ৰাৰ্থী হেমকান্ত গগৈ জিলা কংগ্ৰেছৰ সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰিছে হেমকান্ত গগৈ দলীয় নেতৃত্বৰ বিৰুদ্ধে তেওঁ অভিযোগ আনিছে যে যিসকল প্ৰাৰ্থী আছিল পঞ্চায়ত নিৰ্বাচনত যিসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল তেওঁলোকক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে দলীয় নেতৃত্বৰ বিৰুদ্ধে পদত্যাগ মানে কৰিবলগীয়া হল আছে বহুতবিলাক কাৰণ যেহেতু এই নামতি পঞ্চায়ত আজি 91 চনৰ পৰা আজিলৈকে মানে কংগ্ৰেছৰ যে দুৰ্গ হিচাপে ইয়াত বিবেচিত হৈ আহিছে আৰু 91 চনৰ পৰা ইয়াত তাৰমানে বেলেগ দলে ইয়াত এতিয়ালৈকে দখল কৰা নাই কিন্তু দুৰ্ভাগ্য যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত মই দলে বুলিয়ে ক'ব লাগিব কাৰণ দলে ইমান মানে নেগলিজেন্ট কৰিছে মানে পঞ্চায়ত নিৰ্বাচনটো যেন কোনো ধৰি লওক মানে গ্ৰহণযোগ্যতাটো যেন নাই দলৰ কাৰণে তেনেকুৱা এটা যেন মোৰ এটা ভাৱ হৈছে আৰু যেনেকৈ হওক নহওক দলে অন্ততঃ এইটো এটা ষ্টেপ ল'ব লাগিছিল NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা